নমস্কাৰ, মই অৰ্পণ দত্ত। আপোনালোকে চাই আছে বৈদিক বাস্তু অসম। আমাৰ ঘৰত কেতিয়াবা নিগেটিভ এনাৰ্জি হোৱা দেখা যায়। নিগেটিভ এনাৰ্জি হোৱাৰ লগে লগে আমি মন কৰোঁ যে আমাৰ ঘৰত হ'বলগীয়া কামখিনি ৰৈ যায়। কাৰোবাৰ গা বেয়া সঘনাই হয়, ঘৰত ইজনে সিজনৰ মনোমালিন্য হোৱা দেখা যায়। তেতিয়া আমি গম পাব লাগে যে আমাৰ ঘৰত নিগেটিভ এনাৰ্জি হৈছে। নিগেটিভ এনাৰ্জি বিভিন্ন ধৰণৰ কাৰণে হ'ব পাৰে, কিন্তু কি ধৰণৰ কাৰণে হ'ব পাৰে সেইটো বাদ দিয়ক। প্ৰথম কথা, নিগেটিভ এনাৰ্জি কি সহজ উপায় কৰি পেলাই আমি আঁতৰাব পাৰোঁ। আমাৰ সনাতন ধৰ্মত আমাৰ সকলো পূজাত এটা বস্তু কমন থাকে, সেইটো হ'ল সৰিয়হ। আমি যদি অলপ সৰিয়হ দোকানৰ পৰা কিনি আনি চফা চিকুণ কৰি গোঁসাই ঘৰত 3 দিন থ'ব পাৰোঁ, তেতিয়া সৰিয়হখিনি এনাৰাইজ হৈ যায়। আৰু সেই সৰিয়হখিনি আমি টেমা এটাত ভৰাই গোঁসাই ঘৰত থ'ব লাগে। শনিবাৰ বা মঙলবাৰে গধূলি আমি ঘৰখনৰ সকলো ৰুমত যদি অলপ অলপ ছটিয়াই দিওঁ আৰু পিছদিনাখন সাৰি পেলাই দিওঁ, তেতিয়া আমাৰ ঘৰৰ নিগেটিভিটি আঁতৰি যায় আৰু পজিটিভিটি আহে। আৰু লগতে এটা সহজ কাম কৰিব পাৰে, সেইটো হ'ল গংগাজল। গংগাজল কিনিবলৈ পায়। আমি স্প্ৰেয়াৰ এটাত যদি গংগাজল ভৰাই সকলো ৰুমত স্প্ৰে কৰিব পাৰোঁ, তেতিয়া আমাৰ আৰু পজিটিভিটি অহাত সহায় কৰে। যদি আপোনালোকৰ ঘৰত নিগেটিভিটিৰ কিবা অনুমান পাইছে, সহজ এই উপায়টো কৰক। এই উপায়টো সদায় নহয়, মঙলবাৰ বা শনিবাৰে কৰিব, মাহেকত এবাৰ বা দুবাৰ কৰিব। ধন্যবাদ।